নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 2 মে আৰু 7 মে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আমি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনৰ বতৰা আপোনালোকক প্ৰদান কৰাৰ বাবে আমি প্ৰয়াস কৰিছো আমি এইবাৰ আপোনালোকক মনৰ বতৰা প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছো টিংখাং জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী ৰুমি তামুলী গুৰুঙৰ সৈতে আমি ফোনযোগে সংযুক্ত হম তেখেতৰ সৈতে নিৰ্বাচনীমূলক আমি বাৰ্তালাপ কৰিবৰ কাৰণে প্ৰয়াস কৰিম বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ হয় নমস্কাৰ বাইদেউ যেটো আপুনি টিংখাং জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপে চূড়ান্ত হৈছে আপোনাৰ নামটি মোৰ নাম ৰুমি তামুলী গুৰুং হয় আপোনাৰ নামটি যেটো চূড়ান্ত হৈছে হয় 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 বাইদেউ মোৰ প্ৰথমটি প্ৰশ্ন আপোনাক ৰাইজে কিয় ভোট দিব বুলি ভাবে মই মানে ৰাইজৰ মাজত মই আজি 2012 চনৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জীৱিকা হিচাপে কৰ্মৰত আছিলো হয় এতিয়া গোটেই মহিলাৰ লগত মানে সোমাই পৰিলো আমাৰ মহিলাসকলৰ যেটো মানে তেওঁলোকে যি কি কৰিব বিচাৰে তেওঁলোকৰ নিজৰ জীৱিকামূলক কাম কি আৰু মই কেনে ধৰণে তেওঁলোকক সহায় কৰিব পাৰো গোটেই অফিচৰ পৰা আদি কৰি আজি আমাৰ প্ৰতিটো বিভাগৰ ধৰক ভেটেৰিনেৰী ডিপাৰ্টমেন্ট আমাৰ যেটো মানে কৃষি ডিপাৰ্টমেন্ট বা চেৰিকালচাৰ ডিপাৰ্টমেন্ট প্ৰতিটো বিভাগৰ লগতে মই যেতিয়া মানে জীৱিকা সখীৰ লগত মানে জড়িত হলো তেতিয়া মই প্ৰতিটো বিভাগৰে ছাৰহঁতৰ লগত আমাৰ যেতিয়া গাঁও সভা হয় পঞ্চায়তত এই গাঁও সভাবিলাকত থাকো প্ৰতিটো ডিপাৰ্টমেন্টৰ যেতিয়া মেইন বিভাগৰ ছাৰহঁত আহে প্ৰতিজন বিভাগৰ ছাৰৰ লগত মই চিনাকি হৈ কিনে আমাৰ গোটৰ মহিলাসকলে যিবিলাক দিশৰ লগত জড়িত সেই মহিলাসকলক আপোনালোকে কেনে ধৰণে আগবঢ়াই নিব প্ৰতিটো কথাই তেওঁলোকৰ পৰা জানিব বিচাৰো তেওঁলোকে মোৰ যিটো আগ্ৰহ দেখে তেওঁলোকে আহে মোৰ আগ্ৰহটো দেখি কিনে এতিয়া ভেটেৰিনেৰী ডিপাৰ্টমেন্টত কি ধৰক দৰৱ পাতি আহিছে গৰু হওক ছাগলী হওক মানে হাঁহ কুকুৰাৰ পৰা আদি কৰি আমি কেনে ধৰণে ভেকচিন লৈ আৰু যি আমি মহিলাসকলে যিবিলাক জীৱিকামূলক কাম কৰি আছে গৰু ছাগলী পুহি তেওঁলোকক আমি কেনে ধৰণে সহায় কৰিব পাৰো সেই কথাবিলাক যেতিয়া মই ভেটেৰিনেৰী ডিপাৰ্টমেন্টলৈ যাওঁ ছাৰহঁতে মোক বহুত গুৰুত্ব সহকাৰে লৈ কিনে দৰৱ পাতিৰ পৰা আদি কৰি সকলো দি পঠিয়ায় আৰু মই ছাৰহঁতক কওঁ যে আমাৰ পঞ্চায়তৰ অন্তৰ্গত কোনোবা মহিলা যদি গোটৰ মহিলা যদি যায় আপোনালোকে একো দৰৱ নিদিয়াকে নাথাকিব আপোনালোকে পুৰা সহযোগিতাৰে দৰৱবোৰ দিয়ক কাৰণ এগৰাকী মহিলাই কিবা এটা যদি আজি ছাগলী এটা যদি পুহিছে বা গৰু গাহৰি এটা যদি পুহিছে বহুত কষ্টত পুহে কাৰণ আমাৰ গ্ৰাম্য অৰ্থনীতি একেবাৰে দুৰ্বল গতিকে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে আমি ধৰক আমাৰ যি জীৱিকামূলক কাম কৰিছো সেই কামটো যদি আমি ভালদৰে নকৰো বা যদি গাহৰি পোৱালিটো মৰি যায় বা ছাগলীটো যদি মৰি যায় আমাৰ মানে মনটো ভাগি যাব গতিকে আপোনালোকে সম্পূৰ্ণ ছাপোৰ্ট দিব এতিয়া ছাৰহঁতে মোক বহুত ভালদৰে মই যেতিয়াই যাওঁ ছাৰহঁতে মোক দৰৱ পাতিও দি পঠায় আৰু বাকী সদস্যবিলাককো দিয়ে গতিকে ভাল লাগিলে মানুহৰ যদি এটা মন থাকে আৰু যদি ভাল মন থাকে নিশ্চয় আমাক ছাপোৰ্ট কৰিব গতিকে মই এই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰা মই এইটো সাহস মানুহক এইটো ভাল আহিব গতিকে আমি কৰিব নোৱাৰা কাম একোৱেই নাই এইবিলাক কামৰ লগত যদি আমি জড়িত হৈ যাওঁ নিশ্চয় আমাৰ নিজে স্বাৱলম্বী হ'ম নিজৰ ঘৰত আৰু নিজৰ সমাজখন হ'ব নিজৰ সমাজখন হোৱাৰ লগে গাঁওখনৰ উন্নয়ন হ'ব গাঁওখন হোৱাৰ উন্নয়ন হোৱাৰ লগে আমাৰ নিজৰ পঞ্চায়তটো উন্নয়ন হৈ যাব আমাৰ নিজৰ সমষ্টি উন্নয়ন হ'ব আৰু গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'লেহে আমাৰ সমাজ ব্যৱস্থা উন্নত হ'ব আৰু আমি নিজকে এখন আত্মনিৰ্ভৰ অসম বুলি ক'ব পাৰিম বাইদেউ যেহেতু আপুনি ক'লে যে আপোনাৰ সামাজিক ক্ষেত্ৰৰ সৈতে আপুনি জড়িত হয় হয় আপোনাৰ দৃষ্টিত এই মুহূৰ্তত আপোনাৰ অঞ্চলতে কোনকেইটা সমস্যাৰ বিশেষ ৰূপে জৰ্জৰিত হৈ আছে আপোনাৰ সমষ্টিটো এতিয়া আমাৰ যিখন চৰকাৰ চলি আছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ এই চৰকাৰে আমাৰ প্ৰতিটো দিশেই ধৰক মানে আমাৰ যিবিলাক সামাজিক দিশ আছে প্ৰতিটো দিশতে তেওঁলোকে আগভাগ লৈ কামবিলাক কৰি আছে যিবিলাক সুবিধা চৰকাৰী সুবিধা পাইছে গতিকে কৰবাত যদি কিবা বাদ পৰি গৈছে অনাগত দিনত মই যেতিয়া মানে ধৰক প্ৰাৰ্থিত্ব কৰিছো যদি ৰাইজৰ আশীৰ্বাদত জিকি যাওঁ আমাৰ অঞ্চলৰ যিবোৰ সমস্যা আছে মই এইবোৰ সমস্যা মুক্তবোৰ কৰিম বুলি ভাবিছো আপুনি জড়িত হ'লে আপোনাৰ প্ৰধান কাম আপুনি কোনটো কাম আপুনি প্ৰাধান্যতা দিব আপোনাৰ অঞ্চলটিৰ বাবে মই প্ৰধান অঞ্চল দিম মই প্ৰধান জীৱিকামূলক মহিলাৰ আমাৰ দুখীয়া মহিলাৰ জীৱিকামূলক কামত মই বেছি গুৰুত্ব দিম কাৰণ আমি যদি 10জনী মহিলা যদি আজি স্বাৱলম্বী কৰিব পাৰো তেওঁলোকক দেখি আৰু 20জনী মহিলা উপকৃত হ'ব তেনেকৈ মই আমাৰ মহিলাসকলে যি কাম কৰি ভাল পায় সেই কামৰ ওপৰত মই গুৰুত্ব দি কিনে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোকক কৰ্মদক্ষতা কেনেকৈ দিব পাৰো কোনটো বিভাগৰ লগত তেওঁলোক জড়িত সেই বিভাগৰ ছাৰহঁতৰ লগত মানে যোগাযোগ কৰি কিনে তেওঁলোকৰ সুবিধাখিনি আদায় কৰি আজি যদি কোনোবাই বোৱা কটাৰ লগত জড়িত তেওঁলোকে যদি আজি গামোচা বয় এখন সেই 100খন গামোচা মই কেনেকৈ বিক্ৰী কৰিব পাৰো বজাৰ দখল কৰিব পাৰো অনলাইনৰ যোগেদি হওক অফলাইনৰ যোগেদি হওক বা দোকান এখন খুলি তেনেকুৱা দিশবিলাক মই মনতে ভাবি আছো আপুনি এই মুহূৰ্তত আপুনি আপোনাৰ অঞ্চলটিৰ ভোটাৰসকলক আপুনি কি আহ্বান জনাব
ভোটাৰসকলক হয় ভোটাৰসকলক মই এইটোৱে আহ্বান জনাম, তেওঁলোকে মই আজি 12 বছৰীয়া দিনত ৰাইজৰ নিস্বাৰ্থভাৱে ৰাইজৰ প্ৰতি যি সেৱা আগবঢ়ালো, সেই সেৱাৰ ওপৰত মোক নিৰ্ভৰ কৰি যাতে তেওঁলোকে বিচাৰ বিবেচনা সহকাৰে মোক ভোটটো দিয়ে, মই তাকে ভোটটো দি জয়যুক্ত কৰে, মই তাকে তেওঁলোকক আহ্বান জনাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ, আপুনি আমাক এইখিনি সময় বহু ব্যস্ততাৰ মাজতে প্ৰদান কৰাৰ বাবে। ধন্যবাদ।